মই আপোনালোকৰ মাধ্যমত তেখেতক জনাব বিচাৰিম যে মই অলপ কাহিনীটো কৰিছোঁ কেনেকুৱা কি হ'ল। প্ৰথম আমি GMCHত আছিলোঁ, তেতিয়া আহি পেলাই 5:30 মান বাজিছে, প্ৰায় পুৱা 3 মান বাজিছে, মই আহিবতে 5:30 মান বাজিছে। তেতিয়া ডক্টৰে তাক পেলাই থৈ দিছে, কোনোবা ৱাৰ্ড বয় মাতি আছে, সিহঁতে নাই অহা, এনেকুৱা সিহঁতৰ বিহেভ লৈ গ'ল। তেনেকুৱা লৈ যোৱাৰ পিছত বহুত টাইম পিছত কোনোবা আহিছে, লৈ গ'ল। আমাকতো ইমান চিৰিয়াছ বুলিও কোৱা নাই তেতিয়ালৈকে। লৈ গৈ পেলাই থৈ দিলে ইয়াতে আইচিউত থৈ পেলাই মানে আমি অলপ টাইম আছিলোঁ ডাঙাপাৰাখিনিত। তাৰপিছত আমাক সোমাব নিদিয়ে, ডক্টৰ নাহে আৰু একবাৰ আহে, আহি পেলাই যেনেকৈ 4টা বজাত আহি পেলাই আৰু গ'ল কোনোবা এটা 5টা বজাত। সেইজন ডক্টৰে এটা টেষ্ট লিখি দিব, তাক দাঙি লৈ আহোঁ। তাৰ এখন হাত ভাঙি আছিলে, তেতিয়া ডক্টৰে গমেই পোৱা তাত যে হাত ভাঙিছে। তাক যেতিয়া আমি ইক' কৰিব দিওঁ, কি আছিল এইটো আচিছোঁ, যেতিয়া মানে ইক'নে এইটো কি বুলি কয়, সেইটো যেতিয়া কৰিব দিলে তেতিয়া গম পালে যে তাৰ হাতখন ভাঙা। ইমান চিঞৰিছে সি, ইমান তথাপিও মানে না ডক্টৰ আহে নে কিবা আহে। তাত কিবা নিউৰলজিষ্টক লিখে, নিউৰলজিষ্টটো নাহিলে, আমি সেইদিনাখন গুচি গ'লোঁ। তেনেকৈ গৈ পেলাই পিছত আমি মাজতে আলোচনা কৰি মামা মামীহঁতৰ লগত লাগি আমি তালৈ শ্বিফ্ট কৰালোঁ। কিন্তু আমি এইটোৱে বিচাৰিছিলোঁ যে কমচে কম তেখেতে আহি পেলাই সেইখিনি সময়ততো কাৰো হাতত পইচা পাতি তেনেকৈ নাথাকে, আৰু পইচা থাকিলে সি কাম নকৰে কেতিয়াও, এজন পঢ়া ল'ৰা। তাৰপিছত আমি বিচাৰিছিলোঁ যে নন্দিনী কাশ্যপে আহি পেলাই এবাৰ হ'লেও যদি ক'লে হয় যে ইয়াৰ পৰা লৈ যাওঁ, কাৰণ তেখেতৰ আমাতকৈ অলপ বেছি এটেণ্ডেঞ্চটো পালে হয়, মানে ইণ্টেনশ্যনটো পালে হয় ইয়াতে আহি পেলাই, তো অভিজ্ঞ হয়, তো তেওঁক আহিলেও ছাপৰ্টো দিলে হয়। তো তেওঁ যদি ক'লে হয় যে আমি বেলেগ জেগাত লৈ যাওঁ, হয়তো নেমকিয়া হয়তো বোলে যিকোনো য'ত ভাল ট্ৰিটমেণ্ট হয়। তাৰপিছত যদি তেওঁ মানে আমাক 1 টকা সহায় নকৰিলে হয়, যে মানুহটো মই আনি দিলোঁ শ্বিফ্ট কৰোঁ, এতিয়া 1 টকা নালাগে, আমি তেতিয়াও সুখী থাকিলোঁ হয়। তেওঁ সম্পূৰ্ণ মিছা কথা কৈছে, আৰু যদি সঁচা কথা কৈছে তেতিয়াহ'লে মই আপোনালোকৰ আগত কাক কল কৰিছে, কাক কি কৰিছে, মই তেখেতক জনাই দিব মানে দি দিব দিছোঁ, যাতে আমিও গম পাওঁ কাৰোবাক যদি কল কৰিছে বাহিৰা মানুহক। তাৰপিছত যেতিয়া সিহঁতে এনেকৈ আছে কথা পাতি সিহঁতে আচলতে আমাৰ লগত এবাৰ কণ্টেক্ট কৰিছিলে কোনোবা এজনৰ লগত, যিজন ঠিকাদাৰৰ কাম কৰি আছিলে। তেওঁ কৈছিলে যে সম্পূৰ্ণ ৰেছপনচিবিলিটি ল'ম নেকি, আমাক সংবাদ মাধ্যমত নিদিব। আমাৰতো সেইবিলাক নাই, সংবাদ মাধ্যমত দিনো আমি কি কৰিম, তেখেতৰ বহুত মানে ডাঙৰ মানুহ, আমাৰতো সেইবিলাক এবাৰ আমাৰ ল'ৰাটো বাচিব লাগে। আমি কৈছোঁ হ'ব, একো নিদিওঁ, আপোনালোকে যিমান পাৰে সহায় কৰে। কিন্তু 3 দিন হ'ল নাহিলে। নেক্সট দিনাখন উল্টাখন মাৰিছে মানে ক'লে যে মোৰ পাৱাৰ আছে, মোৰ পলিটিচিয়ান আছে, মোৰ এইবিলাক একো নাই, আপোনালোকে যি কৰে কৰক, মই কেছ কৰক। নন্দিনী কাশ্যপে কৈছে, তাকো হোৱাটছআপত কল কৰিছে যাতে ৰেকৰ্ড কৰিব নোৱাৰোঁ, আমি কিবা কৰিব নোৱাৰোঁ। আমিতো সেইখিনি আমাৰ ৰেকৰ্ড সেইখিনি মেণ্টেলিটিও নাই। তেওঁ কৈছে যে মই আপোনালোকে যি কৰে কৰক, মই একো ৰেছপনচিবিলিটি নলওঁ। তাৰপিছত এনেকৈ কৈ পেলাই ক'লে যে মোৰ কোনোবা কৈছে মোৰ মন্ত্ৰী আছে, পুলিচ আছে, মই যি কৰিব লাগে কৰিছোঁ, মই পুলিচক ফোন মাৰিছোঁ এনেকুৱা। আৰু MVI আমি শুনামতে MVI ৰিপৰ্টত বোলে 15 মিনিটতে খতম, আৰু মানে গাড়ী চাড়ী চব গুচি গ'ল। আচলতে তেখেতসকলে ভবা নাছিলে, মানে তেওঁ আৰু পুলিচকো মানে অলপ চাইড কৰাইছে যে আমি মানে একো সুবিধা হোৱা নাই। কিন্তু তাৰপিছতহে গম পালোঁ এনেকুৱা কৈছে তাই। আমাক ফোন মাৰিছিলে, হোৱাটছআপ কলিং মাৰিছিলে তাই, এতিয়া তাই আমাৰ তাত খাট কৰিছিলে, মই জনাই আছোঁ আপোনালোকক, সেইটোৱে আছিলে। তাৰপিছত ক'লে যে এনেকৈ, তাৰপিছত আমি ভাবিলোঁ নহয়, আমি মানে এনেকৈ আৰু একো নাপাম, আমি পেচেণ্টটো আমি নিজে চাব লাগিল, বাকী সংবাদ মাধ্যমক আমি জনাই দিওঁ। তেতিয়া আপোনালোকে সহায় কৰিছে, যথেষ্ট সহায় কৰিছে আমাক, লগতে অসমৰ ৰাইজেও। তাৰপিছত আপোনালোকে আহিলে, তাৰপিছত নহ'লেতো আমি যদি এনেকৈ থাকিলোঁ হয়, এইখিনিও গম নাপায় তেখেত যে নন্দিনী কাশ্যপ। তাৰপিছত গ'ল, যেতিয়া এপলত হস্পিটেল শ্বিফ্ট হ'ল সেইদিনাখন, তেখেতসকলে ভাবিলে নেকি যে ইমাৰ্জেঞ্চি হ'ল আৰু তাৰ কাৰণে শ্বিফ্ট কৰালে। তাৰপিছত ৰাতি প্ৰায় 10 মান বজাত বাপেক আহিছে, লগত 6জনমান মানুহ আনিছে, আৰু বাকী কোনো নাই, কেৱল কৈ আছে সংবাদ মাধ্যম আছে সংবাদ। আমি সেইবিলাকতো মাথা মাৰা নাই, আপোনালোকৰ নাছিল তেতিয়া। তেওঁ আহিছে 10:30 মান বজাত, আহি পেলাই চালে পেচেণ্টটো, সোমাব নিদিয়ে ডক্টৰে, মানে এনেই। তথাপিও আমি ক'লোঁ এনে কেছত আহিছে, তো সোমাব দিলে, চাই পেলাই ক'লে হ'ব, হেৰি কৰক, এনেই ভাল হৈ যাব, তাৰ টেনশ্যন নাই, ভাল হৈ যাব, আৰু কৈ পেলাই আমাক মাত দি গুচি গ'ল। আমিনো ক'ত পইচা কথা, সেইখিনিয়ে কথা আছিল বাছ, আৰু বাকী এইবিলাক যি কৈছে চব